What's up guys and welcome back to another video. So guys আজি এই ভিডিওটো মানে আলোচনা কৰিম কেইখনমান মানে বাইকৰ বিষয়ে মানে কেইখনমান বাইক আৰু যিবিলাক আপুনি পাব পাৰিব মানে মোটামুটি 2.5 লাখৰ ভিতৰত পাব পাৰিব। সো ইয়াৰ মেইন ফিচাৰ্ছ বিলাক সকলোবোৰ আলোচনা কৰা হ'ব ডিটেইলছত এক্সপ্লোৰ উনৰি ইয়াৰ প্ৰাইস কিমান মানে দাম কিমান তাৰপিছত ইয়াৰ বাইকখনৰ মানে সিসিস কিমান সিসিস ঠিক আছে। সো যিবিলাক নেকি ৰেচিং কৰি ভাল পায় সো হিহঁতৰ কাৰণে ভাল হ'ব ভিডিওটো ভাল হ'ব মানে আপোনাৰ মানে কি 2.5 লাখৰ ভিতৰত পাব পৰা কেইখনমান মানে ৰেচিং বাইক বুলি ক'ব পাৰি। ৰেচিং কৰাৰ কাৰণে ভাল আৰু সিসিস ভাল যেহেতু। সো বলো গাইজ এখন চাই লওঁ আমি ডিটেইলছত। সো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটস গেট ষ্টাৰ্ট দ্য ভিডিও। ব্লগ গাইজ এখন চাই লওঁ আমি ইন ডিটেইলছত। সো ব্লগ সো মষ্ট পাৱাৰফুল মটৰচাইকেলছ ইন ইণ্ডিয়া আণ্ডাৰ 2.5 লাখছ 2.5 লাখৰ ভিতৰত আমাৰ ভাৰতত পাব পৰা বেষ্ট মটৰচাইকেল মানে পাৱাৰফুল মটৰচাইকেল আৰু মানে ঠিক আছে যোনে ৰেচিং কৰি ভাল পায়। সো যেন হওক এইখন আছিলে নাম্বাৰ 1ত আহিব। এইখন আপোনাৰ ট্ৰায়াম্ফ স্পীড এইখন হ'ল আপোনাৰ 400 আৰু এইখন ট্ৰায়াম্ফ স্পীড 400 মানে ইয়াৰ আপোনাৰ এইখিনি ডিটেইলছত চাই লওক। ইয়াৰ প্ৰাইচটো মোটামুটি পাব আমি দামটো আপোনাৰ ইয়াৰ এই গাড়ীখনৰ মানে দামটো আপোনাৰ 2.33 লাখছ মানে শ্ব'ৰুম অনুসৰি আপোনাৰ দামটো হ'ব মোটামুটি 2,30,000 টকা বুলি ক'ব পাৰি। অলপ ইফাল যেন হওক 2.33 লাখছ এই বাইকখনৰ দেখিছে আপুনি স্ক্ৰীণত। আৰু যিয়ে নহওক আৰু ইয়াৰ যদি ডিটেইলছত চাই এই থাকিব আপোনাৰ চিচি হ'ল আপোনাৰ 398 চিচি হয় 398 আৰু তাৰপিছত আপোনাৰ লিকুইড কুল ইঞ্জিন তাৰপিছত আছে আপোনাৰ 40 HP এণ্ড 37.5 Nm পিক টৰ্ক হয় ঠিক আছে। সো এইখিনি আছিলে গাড়ীৰ ডিটেইলছত ঠিক আছে ডিটেইলছ আৰু মানে আপুনিও ভিডিঅ'টো পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব কথা নাই টেনশ্যন নাই। সো যিয়ে নহওক এইখন আছিলে ট্ৰায়াম্ফ স্পীড 400 এইখনৰ দাম যিখনৰ দাম মোটামুটি 2,30,000 বুলি ক'ব পাৰি ঠিক আছে শ্ব'ৰুম অনুসৰি মানে আৰু চিচিটো কৈ দিছোঁ 398 চিচি হয় এইখনৰ ঠিক আছে। সো ট্ৰায়াম্ফ স্পীড 400 সো আপুনি যদি 2.5 লাখৰ ভিতৰত বাইক ল'ম বুলি ভাবিছে স্পীড থকা বাইক সো এইখন আপোনাৰ কাৰণে বেষ্ট ঠিক আছে। ব্লক নেক্সটখন চাই লওক এইখন ল'ব পাৰে আপুনি আদাৰৱাইজ চাই লওক বেলেগ। সো নেক্সটখন আহিলে আপোনাৰ এইখন বাজাজ ডমিনাৰ সকলোতে পৰিচিত বহুত বাইক ৰাইডাৰবিলাকে ভালকৈ গম পাব। যিয়ে নহওক গাইজ এইখন ডমিনাৰ 400 হয় আৰু এইখনৰ আপোনাৰ চিচি যদি চাই আপোনাৰ চিচি হ'ল আপোনাৰ যিয়ে নহওক ইয়াৰ ডিটেইলছখিনি আপুনিও পঢ়ি ল'ব পাৰিব। ইয়াৰ মোটামুটি দামটো হ'ল আপোনাৰ 2,30,000 টকা 2.33 লাখছ মানে শ্ব'ৰুম অনুসৰি ইয়াৰ দামটো। তাৰপিছত আছে আপোনাৰ বাকী এইখিনি আপোনাৰ চিচি ইঞ্জিন আপোনাৰ 373 চিচি হয় ইয়াৰ ইঞ্জিনটো মানে 373 চিচি বুলি ক'ব পাৰি 0.32 বাদে দিছোঁ। তাৰপিছত বাকী আৰু এইখিনি চাই ল'ব ঠিক আছে। সো এইখন আছিল আপোনাৰ 2,30,000 টকাত পাব পৰা ডমিনাৰ 400 বাজাজ ডমিনাৰ। সো এইখন আছিল দ্বিতীয়খন। তাৰপিছত আদাৰৱাইজ এইখন ল'ব পাৰে আপুনি টিভিএছৰ টিভিএছ আপাচি RTR হয় 310 মানে। আৰু এইখনৰ দাম যদি চাই আপুনি আপোনাৰ শ্ব'ৰুম অনুসৰি ইয়াৰ দামটো হ'ব মোটামুটি আপোনাৰ 2,43,000 টকা মোটামুটি 2.43 লাখছ মানে মোটামুটি 2,40,000 টকা বুলি ক'ব পাৰি ঠিক আছে। সো যিয়ে নহওক এইখন আছিলে আপোনাৰ টিভিএছ আপাচি RTR 310 আৰু এইখনৰ যদি চিচি চাই আপোনাৰ চিচিটো হ'ব আপোনাৰ চিচি 312 চিচি মোটামুটি 312.2 চিচি ইয়াৰ ঠিক আছে। আৰু বাকী এইবিলাক আছে কিবা কিবি লিখা সব পঢ়ি ল'ব ঠিক আছে। সো এইখন আছিলে নাম্বাৰ 3 আপোনাৰ অপশ্যন অনুসৰি মানে যদি আপোনাৰ কোনখন ভাল লাগিছে আপুনি কমেণ্টত জনাব অভিয়াছলি পিছত। সো এইখন আছিল টিভিএছ আপাচিৰ RTR। তাৰপিছত আহিলে এইখন হণ্ডা চিবি 300R আৰু এইখনৰ দাম যদি চাই আপোনাৰ মোটামুটি দাম হ'ব আপোনাৰ এইটোৰ দাম শ্ব'ৰুম অনুসৰি 2,40,000 এইখন ঠিক আছে 2,40,000 টকা। তাৰপিছত ইয়াৰ চিচিটো যদি চাই চিচিটো অলপমান কম বাৰু চিচিটো হ'ল আপোনাৰ 286 চিচি মানে 286 চিচি হণ্ডা চিবি 300R। সো এইখনৰ পিছত আহিলে আপোনাৰ এইখন আছে আপোনাৰ এইখন কি হ'ল KTMৰ KTM 250 ডিউক KTM। সো ইয়াৰ যদি চিচিটো চাই আপুনি চিচিটো হ'ব আপোনাৰ 250 মোটামুটি 250 চিচি মানে 250 চিচি। তাৰপিছত ইয়াৰ দামটো যদি চাই আপোনাৰ শ্ব'ৰুম অনুসৰি ইয়াৰ দামটো হ'ল আপোনাৰ 2,39,000 টকা 2.39 লাখছ মানে শ্ব'ৰুম অনুসৰি ইয়াৰ দামটো মানে প্ৰাইচটো। সো যিয়ে নহওক এইখন আছিল আপোনাৰ KTM 250 ডিউক হয় এইখন। সো ৰেচাৰবিলাকৰ কাৰণে ভাল আৰু মানে 2.5 লাখৰ ভিতৰত পাব পৰা এইবিলাক বাইক। সো যিয়ে নহওক এইখন দামটো কমেই বাৰু 2,39,000 টকা এইখন KTM 250 ডিউক।
চ' যিয়ে নহওক ব'লক নেক্সটখন আহিলে আপোনাৰ নেক্সট বুলি ক'লে আপোনাৰ আহিব এইখন হিৰ'ৰ হয় হিৰ' মেভ্ৰিক হিৰ' মেভ্ৰিক 440 মানে 440 আৰু ইয়াৰ আপোনাৰ চিচিটো অকণমান বেছি মানে হাই চিচি চ' ৰেচাৰ বাইকবিলাক ৰেচিং কৰি যোনে ভাল পায় চ' ইয়াৰ কাৰণে ভাল হ'ব চিচিটো চাওক ইয়াৰ চিচিচ হ'ল আপোনাৰ 440 চিচি মানে বহুত ওপৰত 440 চিচি হয় ইয়াৰ আৰু যিয়ে নহওক ইয়াৰ যদি দামটো চাই দামটোও কম মানে আপোনাৰ 1.99 লাখ ঠিক আছে অকণমান বেছি বাৰু যিয়ে নহওক চিচি অনুসৰি দামটো মোটামুটি মিলি গৈছে 1.99 লাখ এই গাড়ীখনৰ দাম মানে হিৰ'ৰ হয় মেভ্ৰিক চ' ৰেচাৰ কাৰণে বেষ্ট গাড়ী এইখন ঠিক আছে 440 চিচি ধুনীয়া গাড়ী তাৰপিছত আহিলে আপোনাৰ এইখন নেক্সট আছিলে এইখন মানে লাষ্ট এইখনেই দেখাইছোঁ চ' এইখন আপোনাৰ হাৰ্লে ডেভিডছন মানে X440 চ' যিয়ে নহওক এইখন গাড়ীৰ আপোনাৰ চিচি চাই 440 এইখনৰ চিচি আপোনাৰ 440 চিচি হয় তাৰপিছত আপোনাৰ যদি আপোনাৰ শ্ব'ৰুম অনুসৰি এই গাড়ীখনৰ প্ৰাইচ হ'ব আপোনাৰ দামটো মোটামুটি 2,40,000 টকা 2.40 লাখ শ্ব'ৰুম অনুসৰি ঠিক আছে চ' গাইজ আৰু বাকীখিনি এইখিনি পঢ়ি ল'ব পাৰিব ভিডিঅ'টো প'জ কৰি ঠিক আছে ডিটেইলছত ধুনীয়াকৈ লিখা আছে চ' গাইজ এইখিনি আছিল আপোনাৰ কেইখনমান গাড়ী মানে কেইখনমান গাড়ী যি নেকি আপোনাৰ 250ৰ ভিতৰত মানে মোটামুটি 2.5 লাখৰ ভিতৰত পাব পৰা কেইখনমান বেষ্ট গাড়ী আৰু ৰেচিং গাড়ী বুলি ক'ব পাৰি ঠিক আছে আপোনাৰ যদি বাজেটটো অকণমান কম চ' এইবিলাক গাড়ীক 2.5 লাখৰ ভিতৰত এইখিনি চুজ কৰিব পাৰে মানে চইচ কৰিব পাৰিব ঠিক আছে চ' যিয়ে নহওক আৰু ৰিপিট কৰিছোঁ মই নাম্বাৰ 1 আছিলে এইটো ট্ৰাইম স্পীড 400 আৰু ইয়াৰ দামটো মোটামুটি এইটো 2,33,000 টকা ঠিক আছে 2,33,000 টকা আৰু ইয়াৰ চিচি হ'ল 400 নহয় ট্ৰাইম 400 চিচিটো হ'ল ইয়াৰ আপোনাৰ কিমান আছিলে চিচি 390 মানে 400 চিচি আৰু এইখনৰ মোটামুটি ঠিক আছে চ' ট্ৰাইম স্পীড 400 নাম্বাৰ নেক্সট আছিলে মানে এইখন বাজাজ ডমিনাৰ 400 আৰু ইয়াৰ দামটো মোটামুটি মাৰ্কেটত মানে শ্ব'ৰুম অনুসৰি আপোনাৰ 2,30,000 টকা চিচি এইবিলাক চাই ল'ব তাৰপিছত আছিলে এইখন আপোনাৰ TVS Apache RTR এইখনৰ দাম আছিলে আপোনাৰ মোটামুটি পৰি যায় দামটো আপোনাৰ শ্ব'ৰুম অনুসৰি 2,40,000 টকা এইখনৰ তাৰপিছত আছিলে এইখন আপোনাৰ Honda CB 300R তাৰপিছত আছিলে আপোনাৰ এইখন KTM 250 ডিউক তাৰপিছত আছিলে আপোনাৰ এইখন আহিব আপোনাৰ হিৰ' মেভ্ৰিক 440 আৰু গাইজ দামবিলাক চাই ল'ব অলৰেডি যিহেতু ডিছকাছ কৰিলোঁ আৰু মই বাৰে কৈ নাথাকোঁ আদাৰৱাইজ ভিডিঅ'টো মানে দীঘলীয়া হৈ যায় ঠিক আছে চ' চিচি এইবিলাক ধুনীয়াকৈ পঢ়ি ল'ব চিচি লিখা আছে তাৰপিছত আৰু দাম গোটেইবোৰ লিখা আছে ধুনীয়াকৈ পঢ়ি ল'ব ঠিক আছে চ' বলক নেক্সট এইখন আছিলে আপোনাৰ হিৰ' মেভ্ৰিক 440 তাৰপিছত আছিলে আপোনাৰ এইখন কি কয় হাৰ্লি ডেভিডছন X440 তাৰপিছত আছিলে নাই আৰু চ' গাইজ এইখিনি আছিলে আপোনাৰ 2.5 লাখৰ ভিতৰত পাব পৰা মানে মোটামুটি বেষ্ট গাড়ী আৰু ছুপাৰ বাইক বা ৰেচিং বাইক ত' গাইজ এইখিনি আছিল মানে কেইখনমান গাড়ী মানে বাইক আৰু আপোনাৰ 2.5 লাখৰ ভিতৰত পাব পৰা কেইখনমান মানে ছুপাৰ বাইক বুলি ক'ব পাৰে ৰেচিং বাইক আৰু মানে ঠিক আছে চ' যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল চাল পালে ডু লাইক চাই কৰি দিব মানে এইটো লাইক চাই কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर सो टिल देन बाय गाइज एंड सी यू इन द नेक्स्ट वीडियो